দুবাহুরি ভক্তিতে অবন্দিরাসে আজিও নিষ্কন্তকে জিপ্লমাত্র খেলোরে রাজভক্তির প্রভাবতে আজিও বাহিরা শত্ৰুৱে মোৰ দাঙি উঠিব পৰা নাই তেনেখন ৰাজ্যতে কথা হ'ব লাগিছিল কোন আৰু ৰজা হৈছে কোন আমি দিনে নিশাই শত্ৰুৰ সৈতে সংগ্ৰাম কৰি দেশৰ মংগল চিন্তা কৰি আমি এই ৰাজ্যৰ স্বাৰ্থপৰতা দুৰ্লক্ষৰে আজি সঁচাকে ভাল লাগিছে এনেকুৱা এটা আমাৰ যি আজি আমাৰ শংকৰদেৱৰে যি আমাক দেখাই থৈ গৈছিলে যে আমাৰ একতা সকলো জাতি জনগোষ্ঠী এক কৰাৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছিলে সেই প্ৰয়াসৰ ক্ষেত্ৰত আজি আমাৰ যি বৃহত্ত নমাটিৰ লগতে বৃহত্ত যুগতলি মৌজাৰ লগতে শিৱসাগৰ লগতে নাজিৰাবাসী ৰাইজৰ সহযোগত এটা বৃহৎ অসম ভিত্তিত যি ভাওনা সন্মিলন ভাওনা সুন্দৰভাৱে আয়োজন কৰিলে তেওঁলোকে এই ভাওনা সন্মিলনখনিত যিধৰণে মোক মানে বিশেষ নিমন্ত্ৰণ কৰিছিলে আৰু মোৰ লগতে তেওঁলোকে কিছু কথা আলোচনা কৰিছিলে ভাল লাগিছিলে আৰু সেই ক্ষেত্ৰত বিশেষকৈ আজি তেওঁলোকৰ উদযাপন সমিতিক এটা এনেকুৱা ধন্যবাদ দিব লাগিব যে তেওঁলোকে এই ইমান মহান ডাঙৰ এটা কাৰ্যসূচীত মোৰ নিচিনা এজন সাধাৰণ ব্যক্তি মোৰ পিতৃ অশোক গগৈ সোঁৱৰণত তেওঁ আজি প্ৰথম প্ৰাইজটো তেওঁলোকে মোৰ পৰা বিশেষকৈ খোজা নাছিল মই অন্তৰৰ পৰা তেওঁলোকক দিছিলোঁ তেওঁলোকে মোৰ লগত জাষ্ট তেওঁলোকে মোৰ বিষয়ে কিছু কথা পাতিছিলে এই ভাওনাখনৰ কথা পাতিবলৈ গৈছিলে কিন্তু কথা পাতোঁতে তেওঁলোকক মই নিজৰ অন্তৰৰ ফালৰ পৰা কৈছিলোঁ যে মোৰ দেউতাৰ নামত মই প্ৰথম প্ৰাইজটো আপোনালোকক মই দিম আৰু এই প্ৰাইজ মনিটো মোৰ দেউতাৰ নামত তেওঁলোকে লোৱাৰ বাবে মই উদযাপন সমিতিক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিছে ময়ো সকলোৱে জানে সমাজৰ হকে কৰি থাকোঁ কিন্তু আপোনালোকৰ নিচিনা এনেকুৱা জেগাত মোৰ দেউতাৰ স্বৰ্গীয় দেউতাৰ অশোক গগৈ সোঁৱৰণিত প্ৰাইজ মনি দিবলৈ পাৰি ভাল লাগিছে মানুহখিনি যিধৰণে ধৰক নতুন প্ৰজন্মক উলিয়াই অনাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীত এক কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো প্ৰয়াস সঁচাকৈ শলাগিবলগীয়া আমি 28 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে যে ভাওনা সমাৰোহ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ আমি প্ৰথম দিনৰ পৰা আজিলৈকে বিপুল ৰাইজৰ সমাগম সঁহাৰি পালোঁ প্ৰথম দিনটোতে আমাৰ নিতুমণি শইকীয়াদেৱে আপোনালোকে নিশ্চয় জানে আহি পিনাই আমাৰ ভাওনা সমাৰোহখিনি উদ্বোধন কৰিলে খলা উদ্বোধন কৰিলে তেখেতে ইমান সুন্দৰভাৱে শংকৰদেৱৰ যি ভাওনাৰ শৈলী যি অনুপম সৃষ্টি তাৰ ওপৰত আমাৰ ৰাইজক অৱগত কৰি আমাক আলোকিত কৰিলে তাৰপিছতেই আমি দ্বিতীয় দিনত পাইছিলোঁ সাব্যসাচী মহন্ত ডাঙৰীয়া তেখেতেও সুন্দৰভাৱে বক্তব্য ৰাখিলে যোগেশ বৰা ডাঙৰীয়াও ডক্টৰ যোগেশ বৰা ডাঙৰীয়াও সুন্দৰভাৱে বক্তব্য আগবঢ়ালে এই মহামিলনথলীত আমি ভাবিছোঁ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল আজি আমি আটাইতকৈ সুখী আৰু আনন্দিত
যদিও আমাৰ ইয়াত মানে এই থলীত আমাৰ ৰাইজৰ সংগ্ৰাম কম হৈছে, কাৰণ আপোনালোকে দেখিছে যে কেইটা দিনত 2:30-3টা বাজিছে ৰাইজৰ। আজি আমাৰ পুৰণা শৈলী ভাওনাখন আছে, কিন্তু আমি এটা কথা কম যে অলপ আগতে আমাৰ সন্মানীয় লাচিত গগৈ ডাঙৰীয়া কিছু কথা হয়তো আপোনালোকক অৱগত কৰিছে। আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ মাত্ৰ কিছু কথা জানিবৰ কাৰণে যে আমি ভাওনা সমাৰোহ এখন প্ৰতিযোগিতা এখন আমি অনুষ্ঠিত কৰিম, যে আপোনাৰ কাষলৈ আহিলোঁ, আপুনি কেনেধৰণে আমাক এইটো ক্ষেত্ৰত কেনেধৰণে আমাক বুজনি দিব। আমি একো বিচাৰি প্ৰথম দিনা যোৱা নাছিলোঁ। তেখেতে পোনছাতে ক'লে যে আপোনালোকে কৰক, মই লগত আছোঁ। তেতিয়া আমি এটা কথা কৈছিলোঁ যে আপুনি এনে এজন মহান ব্যক্তি যিজনে প্ৰতিটো স্তৰত প্ৰতিটো মানুহক বিভিন্ন ধৰণে সহায় কৰিছে। সেইখিনিত আমি দেখিলোঁ তেখেত গৈ, আমি আজি নকলেও কথাটো ক'বলগীয়া হৈছে, তেখেতে 500জনীয়া মহিলাক প্ৰশিক্ষণ দি তাঁতশালত নিজৰ কৰ্মসংস্থান বিপাৰৰ কাৰণে সেইকাৰণে তেখেতে প্ৰচেষ্টা আৰম্ভ কৰি আছে। আমি আনন্দিত হ'লোঁ। আমি কৈছোঁ লাচিত দা আমাৰ তালৈ গ'লেই হৈ গ'ল আপুনি। তেতিয়া তেখেতে ক'লে নহয়, আপোনালোক যেতিয়া আহিলে মই নিজৰ অন্তৰকৰণে, আমি তেতিয়ালৈকে প্ৰস্তুতি আৰম্ভ কৰাই নাই, মাত্ৰ 2-1জন মানুহক লগ কৰিছিলোঁ। তেতিয়া তেখেতে ক'লে যে মই আপোনালোকক কি লাগিব, মই বোলো আপুনিয়ে কি কৰে কৰিব। তেতিয়া তেখেতে এটা কথা ক'লে যে মই মোৰ দেউতাৰ শৰণত প্ৰথম পুৰস্কাৰটো মই আগবঢ়াম 71,111 টকা। আমি আনন্দিত হ'লোঁ। আমি তেখেতক সেৱা জনালোঁ, আমি তেখেতৰ ওচৰত কৃতাৰ্থ হ'লোঁ। আৰু আজি সেই আহি তেখেত আমাৰ ওচৰত আহি উপস্থিত হৈছে। আমি আমাৰ ইয়াত এনেই আমাৰ 30টা দল আহিছিলে, তাৰপিছতে আমি 10টা দল আমি চিলেক্ট কৰি লৈছোঁ, মানে লটাৰী যোগেদি। আমাৰ এইটো এনে লোক ঢাক লটাৰী নহয়, আমি ৰাইজৰ মাজত কৰিছিলোঁ। যিকেইটা দল আহিছিলে সেই দলকেইটা যেনেধৰণে আহি ইয়াত উপস্থিত হ'ল তেনেধৰণে প্ৰদৰ্শনো কৰিলে। আৰু প্ৰদৰ্শনত মানে কোনো ধৰণৰ আজিলৈকে বেমেজালি বা এনেকুৱা নাই। আমাৰ যিসকল বিচাৰক আছিল, বিচাৰকসকলে সুন্দৰভাৱে বিচাৰ কৰিলে আৰু আমি তাতো আমি আনন্দিত। আমি কালিলৈকে যিটো বিচাৰ প্ৰক্ৰিয়া হ'ল, ৰাইজে কৈছে যে আপোনালোকে বিচাৰকসকল ক'ৰ পৰা আনিলে। আমি কৈছোঁ যে সেই কথাটো আমি আপোনালোকক এতিয়াও নজনাম। বিচাৰকসকলক যেতিয়া সম্বৰ্ধনা জনাম তেখেতসকলে নিজৰ পৰিচয় কৰি দিব। কাৰণ আমি ভাবিছোঁ সকলো কথা গুপুতে থওক। আপোনালোকে নিশ্চয় জানে আজিকালি কিছু কথা নকলেও হ'ব, যে লোক ঢাক হ'লেও কিছুমান কথা চলে, সেই কথাটো যাতে আমাৰ ইয়াত নহয়। আৰু এটা কথা আমি কৈছিলোঁ, যি সময়ত ইয়াত উপস্থিত থাকিলে আমি মানে ভাওনা শেষ মুহূৰ্তত আমি বিচাৰকসকলৰ ক'ত ভুল আছে কি নাই এই কথাবোৰ লৈ লোৱা পৰিপ্ৰেক্ষিতত মানে কি হৈছিলে, কোনো লোকে ক'ব নোৱাৰে যে পুৰস্কাৰটো মই কিয় নাপালোঁ, এনেধৰণৰ কথা হৈছিল। গতিকে এই ক্ষেত্ৰত আমি সকলোৰে ওচৰত কৃতজ্ঞ, আৰু বিশেষকৈ সংবাদসেৱীসকলক আজি আমি আপোনালোকৰ চিৰকৃতজ্ঞ, চিৰনমস্য, আপোনালোকৰ চিৰঋণী হয়। এইটো কাৰণে যে প্ৰতি মুহূৰ্তত আপোনালোকৰ যি বাতৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আপোনালোকে প্ৰচাৰ প্ৰসাৰ কৰি আহিলে, আমাৰ লাই সূতাৰ দিনৰ পৰা আজি শেষ দিনলৈকে আপোনালোকে আমাৰ উপস্থিত হ'ল। আমি কৃতজ্ঞতা জনাইছোঁ। লাচিত গগৈ ডাঙৰ এই মহান যিটো আমাক সহানুভূতি জনালে, তেখেতৰ কাৰণে আমি চিৰঋণী হ'ম বুলি কৈ পুনৰবাৰ এই মহান থলীৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজক আৰু উপস্থিত থকা দলসমূহক আমি আমাৰ তৰফৰ পৰা আন্তৰিকতা শ্ৰদ্ধাৰ কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰি আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি